পদূলিমুখত হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ব্যাপক ব্যস্ততা। বিহুৰ প্ৰাক্ষণত বাক্সাৰ বৰমাত সংঘটিত হৈছে অশোভনীয় কাণ্ড। বিহুৰ পূৰ্বে বৰমাৰ পশ্চিম আলাগঝাৰত দুৰ্বৃত্তই জ্বলাই দিলে আটকধুনীয়া ভেলাঘৰ। বাক্সাৰ বৰমাৰ আলাগঝাৰৰ পথাৰৰ অঞ্চলটোৰ যুৱকসকলে সাজি তুলিছিল এটি সুন্দৰ ভেলাঘৰ আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এটা গীটাৰ। এই ভেলাঘৰতেই প্ৰতি বছৰৰ দৰে এইবাৰো অঞ্চলটোৰ ৰাইজে একেলগে লগে ভাগে খোৱাৰ পৰিকল্পনা কৰিছিল। ভোগালী বিহুলৈ মাজত মাত্ৰ ৩টা দিন বাকী থকাৰ সময়তে ভেলাঘৰটো নিশা কোনো দুৰ্বৃত্তই জ্বলাই দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৱা নিশা কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই ভেলাঘৰটো জ্বলাই দিয়া বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে। ঘটনা সন্দৰ্ভত ইতিমধ্যে বৰমা আৰক্ষীক অৱগত কৰাইছে স্থানীয় লোকে। ইয়াতে গোটেইকেইটা চলি ৰাতি কাম কৰি আছিলোঁ। তাৰপাছত আমি ১১টামান বজাত ঘৰত গ'লোঁ গোটেইকেইটা। তাৰপিছত আমি 1:45 মানত গম পালোঁ ইয়াতে জুই উঠিছে। মানে কি আমাৰ ওচৰৰে ককা এজনে দেখিছে জুই উঠা। তাৰপাছত আমি চবেই দৌৰি আহিলোঁ। লগ বন্ধুক ফোন কৰিলে এনেকৈ আমি আহি নাপালোঁ। এইটো মানে কি খুব বেয়া কাম কৰিছে, কোনোবা দুৰ্বৃত্তই এইটো জ্বলাই দিছে। কেনেকুৱা বনাইছিলে? এইটো আমি এটা ঘৰ বনাইছিলোঁ, ধুনীয়া ঘৰ বনাইছিলোঁ। মানে কি 1.5 মাহ হৈছে আমাৰ এইটো কষ্ট কৰা। সদায় ৰাতি ৰাতি আমি কষ্ট কৰি কিনে এইটো বনোৱা হৈছিলে। প্ৰতি বছৰ ইয়াত বিভিন্ন আকৃতিৰ ভেলাঘৰ বনোৱা? প্ৰতি বছৰে আমাৰ বিভিন্ন আকৃতিৰ বনোৱা হয়। আগতে আমি এনেকৈ বনাইছোঁ, আগতে বহুতবাৰ নিউজত উঠিছে বা এইবাৰো আমাৰ আশা আছিলে আমি নিউজ মাতিম, ধুনীয়াকৈ তামচা ফূৰ্তি কৰিম। আমাৰ তামচা ফূৰ্তি নোহোৱা হৈ গ'ল এতিয়া মানে আমাৰ গোটেইখিনি মনতে মানে দুখ, অকল দুখ। আজি আমি এতিয়া এটা কৰি আছোঁ ইয়াতে চিম্পুল কৰি আমি এতিয়া এই মানে কল চচিৰে এটা মানে আমি সৰুকৈ বনাম আৰু মনৰ শান্তিৰ কাৰণে। কোনে কৰিলে? এইটো কোনে কৰিলে এতিয়া বৰ্তমান ক'ব পৰা হোৱা নাই, কিন্তু আমি এইটো তদন্ত কৰি আছোঁ আৰু গম পালে আমি উচিত শাস্তি সিহঁতক উচিত শাস্তি দিমেই আমি যেনেকৈ নহওক। কিন্তু এতিয়া বৰ্তমান গম পোৱা নাই কোনে কৰিছে। উৰুকাত একেলগে খোৱা হ'লে এই ঘৰতে? উৰুকাৰ এতিয়া একেলগে খোৱা হয়। আমাৰ গোটেই লগ বন্ধুখিনি আহে, গুৱাহাটীৰ পৰা গোটেই চলি আহে, আহি কিনে আমি ধুনীয়াকৈ খোৱা হয় ইয়াতে। সকলোৱে কাম কৰি থকা মানুহ, নিশা হ'লে কাম কৰা যায় ইয়াতে? এতিয়া কণ্টিনিউ নিশা কাম কৰিছোঁ আমি। আজি 1.5 মাহ হৈ গ'ল আমি কাম কৰা। 1.5 মাহ কাম কৰি এইটো ওলাইছিলোঁ। এইটোতো দেখিছে আপোনালোকে অৱস্থা কি কৰিলে।